আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এটা বহুত ইম্পৰ্টেণ্ট ৰচনা অসমৰ বানপানী এই ৰচনাটো দি দিম আৰু এই ৰচনাটো লিখিলে তোমালোকে 10 নম্বৰ পাবলৈ সক্ষম হ'বা কিছুমানৰ 10 নম্বৰ আহে পৰীক্ষাত কিছুমানৰ 8 নম্বৰ আহে কিছুমানৰ 7 নম্বৰ আহে যিমানে নাহক তোমালোকে ফুল নম্বৰ পাবলৈ সক্ষম হ'বা লাগিলে 9 10 11 12 যিহৰে নোহোৱা কিয় সো বলা ভিডিঅ'টো আৰম্ভ কৰোঁ বাকি তোমালোকৰ যদি বেলেগ ৰচনাবোৰ লাগে তাৰ বাবে মই কমেন্টত প্লেলিষ্ট দি দিছো তাপাও গৈ চাব পাৰা এতিয়া অসমৰ বানপানী আৰম্ভণিটো এনেকৈ লিখিবা চোৱা অসম উত্তৰ পূব ভাৰতৰ এখন ৰাজ্য যাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু বৈচিত্ৰ্যময়ৰ জীৱনধাৰাই সকলোকে মোহিত কৰে কিন্তু প্ৰতি বছৰে বানপানীয়ে এই ৰাজ্যখনক বিধ্বস্ত কৰে বানপানী হৈছে এক প্ৰাকৃতিক দুৰ্যোগ যাৰ ফলত অসমৰ বহু ঠাই পানীৰ তলত ডুব যায় আৰু যিয়ে মানুহৰ জীৱন পৰিৱেশ কৃষি আৰু ৰাজ্যৰ অৰ্থনীতিক দীৰ্ঘম্যাদী ক্ষতি কৰে নেক্সট আমি হেৰিখিনি চাম কাৰণখিনি চাম তাৰ আগতে মই কৈ দিওঁ তোমালোকক যদি PDF লাগে গোটেই ৰচনাসমূহৰ যেনেকৈ মোৰ অসমৰ বানপানী মোৰ জীৱনৰ লক্ষ্য তোমাৰ প্ৰিয় সাহিত্যিক এইবোৰ যদি গোটেই তোমালোকক PDF লাগে তেন্তে মই কমেণ্টত লিংক দি দিম বা ডেছক্ৰিপশ্যনত লিংক দিম তোমালোকে গৈ ডাউনলোড কৰি ল'ব পাৰিবা এটা মিনিমাম চাৰ্জ কৰিম মানে এটা মিনিমাম ফিজ পে' কৰিব লাগিব পে' কৰি ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে এতিয়া কাৰণখিনি চাওঁ কাৰণ লিখিবা অসমত বানপানীৰ মূল কাৰণ হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনদীসমূহ বাৰিষা কালত বৰষুণৰ পৰিমাণ বেছি হোৱা হিমালয়ৰ পৰা বৰফ গলি অহা নদীৰ বালি খহি নদীৰ গভীৰতা কমি যোৱা মানুহৰ দ্বাৰা পৰিৱেশৰ ক্ষতি কৰা কাৰ্য যেনে বনাঞ্চল ধ্বংস কৰা জলাভূমিসমূহ পুতি পেলোৱা আদিয়ে নদীসমূহৰ পানী বৃদ্ধি কৰে আৰু ফলত বানপানীৰ সৃষ্টি হয় ঠিক আছে এনেকৈ কাৰণখিনি লিখি দিবা পিছত অপকাৰখিনি এনেকৈ লিখিবা বানপানীয়ে কৰা অপকাৰ কিছুমান হ'ল 1 নম্বৰ বানপানীৰ ফলত মানুহৰ ঘৰ দুৱাৰ খেতি পথাৰ গৰু ম'হ পৰিৱেশ আদিৰ ক্ষতি হয় 2 নম্বৰ পানীবাহিত ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হয় 3 নম্বৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাত বাধা জন্মে 4 নম্বৰ ঠাইখনৰ অৰ্থনীতি হ্ৰাস পায় আদি নেক্সট তোমালোকৰ উপকাৰখিনি চাওঁ উপকাৰখিনি এনেকৈ লিখিবা বানপানীৰ ফলত কিছুমান উপকাৰো হয় ইয়াৰ দ্বাৰা মাটিৰ উৰ্বৰতা বৃদ্ধি পায় কাৰণ নদীৰ পানীৰ লগত আহি পলসুৱা মাটি খেতি পথাৰত জমা হয় ইয়াৰ উপৰি বানপানীয়ে জলজ প্ৰাণী আৰু উদ্ভিদৰ বাবে নতুন পৰিৱেশৰ সৃষ্টি কৰে ঠিক আছে পিছত নেক্সট তোমালোকে লিখিবা প্ৰতিকাৰৰ উপায় এনেকৈ লিখিবা বানপানীৰ প্ৰতিকাৰৰ বাবে আমি সাধাৰণ জনতা আৰু চৰকাৰে বহুতো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব প্ৰথমতে নদীৰ কাষৰ বান্ধবোৰ মজবুত কৰিব লাগিব দ্বিতীয়তে বনাঞ্চল ধ্বংস ৰোধ কৰি অধিক গছ ৰোপণ কৰিব লাগিব তৃতীয়তে বিভিন্ন কাৰণত যধে মধে খাল বিল পোতা বন্ধ কৰিব লাগিব আদি ঠিক আছে নেক্সট তোমালোকে সামৰণি এনেকৈ লিখিবা বানপানী হৈছে অসমৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান ইয়াৰ ফলত মানুহৰ জীৱনত বহু কষ্ট আৰু দুখৰ সৃষ্টি হয় কিন্তু সঠিক ব্যৱস্থাপনা আৰু সচেতনতাৰ দ্বাৰা ইয়াৰ প্ৰভাৱ কমাব পাৰি প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি জীৱন যাপন কৰিলেহে বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাব পৰা যাব ঠিক আছে সো এইখিনি আছিল ৰচনাটো আশা কৰোঁ ভাল লাগিল নেক্সট আৰু মই বহুতগাল ৰচনা লিখি থৈছোঁ যেনেকৈ পুথিভঁৰাল পিছত বাতৰি কাকত এইবোৰ তোমালোকক দিম সো তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু যদি তোমালোকক ৰচনাসমূহ বুজাই দিব লাগে তেন্তে কমেণ্ট কৰি ক'বা নেক্সট ভিডিঅ'টোৰ পৰা মই বুজাই দিব চেষ্টা কৰিম যদি নালাগে নিদিওঁ আৰু ন সো ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰা আজিলৈ ইমানখিনিতেই সামৰণি মাৰোঁ জয় হিন্দ জয় আই অসম